নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। LPP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত বহুতো বন্ধু বান্ধৱীসকলে অপেক্ষা কৰিছে যে পুনৰ LPP টিচাৰ ভেকেঞ্চি কেতিয়া আহিব। গম পাই চাগে ইলেকশ্যনৰ পাছত প্ৰায় আপোনাৰ 50,000 প্লাছ বুলি কৈছে ছাৰে। তাৰে ভিতৰত আপোনালোকৰ LPP টিচাৰ ভেকেঞ্চিৰ যদি কথা ক'ব যাওঁ প্লাছ 10,000 প্লাছ ভেকেঞ্চি হোৱাৰ সম্ভাৱনা আছে, ঠিক আছে। গতিকে ইয়াৰ ক্ষেত্ৰত LP আৰু UPত আপোনাৰ গোটেইখিনি পষ্ট এটা নিৰ্দিষ্ট গোটত ডিভাইড কৰি দিয়া হ'ব। এতিয়া কথাটো হ'ল যে আপোনালোকে কিছুমান কেণ্ডিডেটে কয় যে আমিতো ডিষ্ট্ৰিক্ট চিলেকশ্যন ঠিকেই কৰোঁ কিন্তু মেৰিট লিষ্টত নামটো নাহে। ৰিজনটো কি? আপোনালোকে পোনপ্ৰথমে এপ্লাই কৰাৰ আগতে বস্তুবোৰ ভালকৈ চাই ল'ব। কিছুমান ডিষ্ট্ৰিক্ট আছে, মই অলপ ডিষ্ট্ৰিক্টকেইটাৰ নাম উল্লেখ কৰিছোঁ, যিকেইটাৰ ডিষ্ট্ৰিক্ট যদি আপোনালোকে চাই, যদি ধৰি লওক বিশ্বনাথ ডিষ্ট্ৰিক্ট, ঠিক আছে, বিশ্বনাথ ডিষ্ট্ৰিক্ট, শোণিতপুৰ ডিষ্ট্ৰিক্ট, লখিমপুৰ ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টসমূহৰ আপোনালোকে অকণমান চাবচোন কাট অফ ৰেংকটো অলপ হাই যোৱা দেখা পোৱা গৈছে। গতিকে কিছুমান ডিষ্ট্ৰিক্টছ আছে বহুত কম কাট অফো গৈছে। গতিকে আপোনালোকে পোনপ্ৰথমে ডিষ্ট্ৰিক্টছ এনালাইচিছটো কৰিব, ঠিক আছে, এপ্লাই কৰাৰ আগতে। কাৰণ ইয়াৰ পিছত আপোনালোকৰ পুনৰ আকৌ কি হ'ব, বহুদিন পিছতহে ভেকেঞ্চি ক্লিয়াৰ কৰা হ'ব। গতিকে ডিষ্ট্ৰিক্ট এনালাইচিছটো ভালকৈ কৰিব যাতে বন্ধুসকল পিছত অসুবিধা নহয়। সেইকাৰণে মই বাৰে বাৰে কৈছোঁ আপোনালোকে ডিষ্ট্ৰিক্ট এনালাইচিছৰ ক্ষেত্ৰত গুৰুত্ব অলপ দিব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব, ঠিক আছে। এতিয়া LPUPৰ ক্ষেত্ৰত আপোনালোকে মেৰিট লিষ্টৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ, আপোনালোকে কি কৰিব, 2019 পৰা 2026লৈকে যিমানকেইটা ভেকেঞ্চি হৈছে গোটেইকেইটা ভেকেঞ্চিত আপোনালোকে মেৰিট লিষ্টটো ওলাই লওক আৰু মেৰিট লিষ্টকেইটা ধুনীয়াকৈ ভিজিট কৰক। কৰাৰ পিছত আপোনালোকে এটা এনালাইচিছ কৰিব যাতে কোনটো ডিষ্ট্ৰিক্টত দিলে মই পোৱাৰ চান্সেছ আছে, মোৰ কাট অফ ৰেংক হিচাপে আহিব পাৰে। গতিকে সেইমতে আপোনালোকে দিবলৈ চেষ্টা কৰক। কিছুমান এনেকুৱা ডিষ্ট্ৰিক্টত দি ৰাখে, ধৰি লওক আপোনাৰ কাট অফেই নাই, সেইবোৰ ডিষ্ট্ৰিক্টত দি ৰাখিছে যদি আপুনি হোম ডিষ্ট্ৰিক্ট বুলি, কিন্তু সেই অনুযায়ী আপোনাৰ কাট অফ নাহে, যাৰ ফলত কি হয়, মেৰিট লিষ্টত নামটো নাহে। সেইকাৰণে বান্ধৱীসকল অলপ সাৱধানতা অৱলম্বন কৰিব, ঠিক আছে। ইয়াৰ ক্ষেত্ৰত আৰু এটা কথা কৈ দিব বিচাৰিছোঁ, যিসকল বান্ধৱীসকলে GT আৰু PGTৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকৰ টেটকম ৰিক্ৰুইটমেণ্ট 2.0 হ'ব, গম পাই চাগে। টেটকম ৰিক্ৰুইটমেণ্ট 2.0 হ'ব আৰু ইয়াৰ কাৰণে প্ৰিপেৰেশ্যনটো লাগিব। অতি শীঘ্ৰে আপোনালোকৰ মুকলি হ'ব, পোষ্ট মুকলি হ'ব, তাৰ আগে 2.0 হোৱা চান্সেছ আছে। গতিকে ৰেডি হৈ যাওক এটা নতুন ভেকেঞ্চিৰ ক্ষেত্ৰত আৰু চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে আপডেট আহিলে আপোনালোকক মই দিব পাৰোঁ, ঠিক আছে। ইমানেকৈ সামৰণি মাৰিছোঁ, নেক্সট ভিডিঅ'ত আপোনালোকক আপডেট দি দিম আপডেট আহিলেই। ধন্যবাদ।